নমস্কাৰ স্বাগতম জনাইছো পুৱা 9 বজাৰ লগে লগে লৈ আহিছো লাইভ আৰ প্ৰথমটো খবৰ ব্ৰেকিং নিউজ স্বাধীনতা দিৱসৰ প্ৰাক্ষণত কাৰ্বি পাহাৰত কুকি উগ্ৰপন্থী সংগঠনে আত্মসমৰ্পণ কৰিছে উগ্ৰপন্থী 27 জনকৈ উগ্ৰপন্থীয়ে আত্মসমৰ্পণ কৰিছে কুকি উগ্ৰপন্থী সংগঠন কেএনএল এৰ 27 জনকৈ এই সদস্য তেওঁলোকে আত্মসমৰ্পণ কৰিছে জিলাখনৰ ডিলাইৰ সাইজাঙত আত্মসমৰ্পণ কৰিছে উগ্ৰপন্থী সদস্য কেইজনে ডিআইজি সত্যৰাজ হাজৰিকা জিলা আৰক্ষী অধীক্ষক পুষ্পৰাজ সিঙৰ ওচৰত আত্মসমৰ্পণ কৰিছে এই দলটোৱে আত্মসমৰ্পণ কৰা উগ্ৰপন্থী কেইজনে আৰক্ষীক জমা দিছে 17টাকৈ মাৰণাস্ত্ৰ 4টা অত্যাধুনিক ৰাইফল 5টা পিস্তল আৰু দেশত নিৰ্মিত বন্দুক আৰু .22 বন্দুক জমা দিছে আৰক্ষীৰ ওচৰত পুনৰবাৰ জনাইছো স্বাধীনতা দিৱসৰ প্ৰাক্ষণত কাৰ্বি উগ্ৰপন্থী সংগঠন কেএনএল এৰ সদস্যই তেওঁলোকে আত্মসমৰ্পণ কৰিছে কাৰ্বি পাহাৰত কুকি উগ্ৰপন্থী সংগঠনৰ সদস্য আত্মসমৰ্পণ কৰিছে কুকি উগ্ৰপন্থী সংগঠন কেএনএল এৰ 27 জনকৈ সদস্যই কৰিছে আত্মসমৰ্পণ ইফালে স্বাধীনতা দিৱসৰ প্ৰাক্ষণত সৰুপথাৰত সংঘটিত হৈছে চাঞ্চল্যকৰ ডকাইতি কাণ্ড সৰুপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত ইকৰাণী চাৰিআলিস্থিত শ্যাম সাৰ্ভিস পেট্ৰল পাম্পত শুকুৰবাৰে সন্ধিয়া 7:40 সংঘটিত হৈছিল এই ডকাইতি কাণ্ড দুখন নাম্বাৰ প্লেট বিহীন বাইক আহিছিল আৰু বাইকত উঠি আহিছিল চাৰিজনীয়া যুৱকৰ এটা দল পিস্তল দেখুৱাই লুটি লৈ গৈছিল 2 লক্ষাধিক টকা আৰু ডকাইতৰ এই দলটোৱে পেট্ৰল পাম্পটোৰ মালিক আৰু কৰ্মচাৰীক পিস্তল দেখুৱাই লুটি লৈ গৈছিল সেই 2 লক্ষাধিক টকা লগতে সিসিটিভিত সংলগ্ন কম্পিউটাৰ মনিটৰ আৰু 3টাকৈ মোবাইল লৈ গৈছে ডকাইতৰ দলটোৱে সিসিটিভিত বন্দী হৈছে সমগ্ৰ ডকাইতি কাণ্ডৰ ঘটনা আৰু এই উল্লেখযোগ্য এই ঘটনা কিছুদিন পূৰ্বে অনুৰূপ ঘটনা সংঘটিত হৈছিল বৰপথাৰ নগৰত এই ঘটনা সংঘটিত হৈছিল এগৰাকী মাছ ব্যৱসায়ৰ পৰা পিস্তল দেখুৱাই চাৰিজনীয়া এটা দুৰ্বৃত্তৰ দলে লৈ গৈছিল এই টকা প্ৰায় 30,000 টকালৈ উঠা হৈছিল এই মুহূৰ্তত দৃশ্য কিছু আপোনালোকক দেখুৱাইছো কি ধৰণে সেই ডকাইতৰ দলটো আহিছিল আৰু তাৰ পিছতে সেই টকা লৈ উঠা হৈছে এইটোৰ পিছত হিতুকৈ ডকাইতি কাণ্ড সংঘটিত কৰি আৰক্ষীৰ ফপুলা স্বৰূপে যেন এক প্ৰকাৰ উদঙাই দিছে লগতে ধনখিৰি আৰক্ষীক মুকলিত চেলেঞ্জ দি গৈছে এনে ডকাইতৰ দলে ইফালে ডকাইতিৰ ঘটনাই ধনখিৰি মহকুমাটো তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে প্ৰায় 40 মিনিটমানত মই ভিতৰ ৰুমত হিচাপ নিকাচ কৰি থকা অৱস্থাত বাহিৰত 4জন ল'ৰাই আহি মোৰ ষ্টাফৰ 3জন ল'ৰাক ৰিভলভাৰ দেখুৱাই মোৰ ওচৰলৈ লৈ যায় আৰু মোৰ ওচৰলৈ লোৱাৰ পিছত ল'ৰাকেইজনক আঁঠু কৰাই থয় আৰু মোৰ ভিতৰ ৰুমত সোমাই পেলাই তেওঁলোক 2টা ৰিভলভাৰ দি পেলাই তেওঁলোকে মোক মানে টকা পইচা বিচাৰে আৰু মাৰিবলৈ উদ্যত হয় আৰু লাষ্টত তেওঁলোকে আমি দেখিছোঁ যে 4জন ল'ৰাক আমি পাছত যেতিয়া আমাক লৈ আহে অলপমান বাহিৰলৈ তেতিয়া আমি 4টা ল'ৰা দেখিবলৈ পাইছোঁ গোটেইকেইজনে মুখত কাপোৰ লগোৱা আছিল অৰ্ধ কাপোৰ মানে আৰু তেওঁলোকে ৰিভলভাৰ লগাই পেলাই আমাৰ পৰা জোৰ জবৰদস্তিকে যিখিনি আমাৰ হাতত কেছ আছিলে গধূলি সময়ত এই গোটেই কেছখিনি তেওঁলোকে লৈ যায় কিমান টকা হ'ব নিয়াৰ এবাউট 2 লাখ আৰু কি বস্তু আৰু আমাৰ যিটো CC কেমেৰাৰ ডেস্কটপ সেইটো তেওঁলোকে ছিঙি লৈ যায় তেওঁলোকে নাগামিছত কথা পাতিছে কি বুলি সন্দেহ কৰে এতিয়া তেওঁলোকক আমি ডকাইত বুলি সন্দেহ কৰিছোঁ আমাৰ মোৰ মোবাইলটো লৈ গৈছে আৰু মোৰ ষ্টাফৰ 2টা মোবাইল তেওঁলোকে লৈ গৈছে তেওঁলোকে বাইকত আহিছিলে বুলি মই এখন পালচাৰ বাইকত আহিছিল আহি পেলাই যাওঁতে এখন বাইকত 3টা উঠিছে আৰু এজনে এনেকৈ ৰাস্তাৰ ফালে গৈ তেওঁ কোনো অন্য বাইকত গৈছে কোনফালে গ'লগৈ তাৰপিছত তেওঁলোকে উৰিয়ামঘাটৰ এই কোৱানী চাৰিআলি যিটো সেইটো দিশত গৈছে মহানগৰীৰ খাৰঘুলিৰ হোটেল ৰিভেৰিয়াত আৰক্ষীয়ে চলালে অভিযান শুকুৰবাৰে নিশা লতাশিল আৰক্ষীৰ অভিযান চলিছিল হোটেলখনত নিশা দীৰ্ঘ সময়লৈকে চলিছিল বাৰ্থডে পাৰ্টি আৰু আৰক্ষীৰ অভিযানত বাৰ্থডে পাৰ্টিত উদ্ধাৰ কৰা হৈছে কোকেইন অমৃত বৰুৱা নামৰ এজন লোকৰ জন্মদিনত পালন কৰা হৈছিল কিছু উদযাপন কৰা হৈছিল তাৰ জন্মদিন এই হোটেলখনত আৰু পাৰ্টিত অংশগ্ৰহণ কৰা 18 জনকৈ পুৰুষ মহিলাক গ্ৰেপ্তাৰ কৰা হৈছে আটাইতকৈ ডাঙৰ কথাটো হৈছে যে বাৰ্থডে পাৰ্টিত কোকেইন পোৱা গৈছে মহানগৰীৰ খাৰঘুলিৰ ঘটনা খাৰঘুলিৰ হোটেল ৰিভেৰিয়াত নিশা বহু সময়লৈকে
তাত পাৰ্টি চলিছিল, বাৰ্থডে পাৰ্টি চলিছিল, আৰক্ষীৰ অভিযান চলিল। আৰক্ষীৰ অভিযানত গোটেই সমস্ত ঘটনা পোহৰলৈ আহিল। শুকুৰবাৰে নিশা লতাশিল আৰক্ষীৰ অভিযান চলিছিল। হোটেলখনত নিশা দীৰ্ঘ সময়লৈকে চলিছিল বাৰ্থডে পাৰ্টি আৰু আৰক্ষীৰ অভিযানত বাৰ্থডে পাৰ্টিত উদ্ধাৰ কৰা হৈছে নিচাজাতীয় দ্ৰব্য, নিচাজাতীয় সামগ্ৰী, কোকেইন উদ্ধাৰ কৰা হৈছে। অমৃত বৰুৱা নামৰ লোকজনৰ জন্মদিন পালন কৰিছিল সেই হোটেলখনত। অমৃত বৰুৱাৰ বাৰ্থডে পাৰ্টি আছিল সেই হোটেলখনত আৰু বহু সময়লৈকে নিশা বাৰ্থডে পাৰ্টি চলিছিল। পাৰ্টিত অংশগ্ৰহণ কৰা 18জনকৈ পুৰুষ মহিলাক গ্ৰেপ্তাৰ কৰা হৈছে। শুকুৰবাৰে অসম বিধানসভাত গৃহীত হ'ল পশুধন সুৰক্ষা বিধেয়ক। দীৰ্ঘজোৰা বিতৰ্ক আৰু আলোচনাৰ অন্তত সদনত ধ্বনি ভোটত গৃহীত হ'ল বিধেয়কখন। ৰাজ্যপালৰ স্বাক্ষৰৰ পিছতে পৰিণত হৈ পৰিব এতিয়া এইখন পশুধন সুৰক্ষা আইনত। পশুধন সুৰক্ষা আইনৰ আওতাত অৱশ্যে নাথাকিব মহ আৰু অসমৰ মাজেৰে ইয়াৰ লগে লগে নিষিদ্ধ হৈ পৰিল গৰুৰ সৰবৰাহ আৰু সত্ৰ বা মন্দিৰত 5 কিলোমিটাৰ ব্যাসাৰ্ধত নিষিদ্ধ হৈ পৰিল গোহত্যা। গৰুৰ ক্ৰয় বিক্ৰয়ত লাগিব এতিয়াৰে পৰা অনুমতি। মুখ্যমন্ত্ৰীয়ে বিধানসভাত প্ৰস্তাৱ কৰিছিল এই বিধেয়কখন আৰু সদনত যথেষ্ট বিতৰ্কও হৈছিল। সদনত যথেষ্ট সংশোধনী প্ৰস্তাৱ আনিবলৈ বিচাৰিছিল বিৰোধীয়ে। সদনত বিধেয়কখনৰ দফাই দফাই আলোচনা বিচাৰিছিল বিৰোধীয়ে। বিধেয়কক লৈ 75টাকৈ সংশোধনী প্ৰস্তাৱ আনিছিল বিৰোধীয়ে আৰু বিধেয়কখনৰ বিৰোধিতাৰে তাৰ পিছত সদন ত্যাগ কৰিছিল বিৰোধীয়ে, যেতিয়া তেওঁলোকৰ দাবী যে বিধেয়কখন সন্দৰ্ভত আলোচনাৰ বাবে সিলেক্ট কমিটিলৈ প্ৰেৰণ কৰিব লাগে, সেই দাবী যেতিয়া নৰজিল তেতিয়া বিৰোধীয়ে সদন ত্যাগ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। Our cattle preservation bill has drawn inspiration from Article 48 of the Constitution of India, as well as thought of Mahatma Gandhi. As the bill is passed today, henceforth no slaughter can take place or sale purchase of beef can take place within 5 years radius of any temple and monastery. Also, wherever there are substantial non-beef eating people are there, mainly Hindu, Sikhs, Buddha, Jains peoples are there, in that locality, even if there are Muslim people, they will not consume beef. So these are the two important pillars of this new bill, and also we have completely banned transportation of cattle beyond the parameter of a district. So cattle has to be traded within the geography of a district. It cannot go from one district to the other district, even for slaughter and for other reasons. If for farming activity it has to travel beyond one district or beyond one state, then proper permission has to be obtained. গু ৰপ্তানি ব্যৱসায়টো ভাল হ'ব লগা হয়, তেতিয়াহ'লে নিশ্চিতভাৱে হিন্দু ব্যৱসায়ীসকলে বা শিখ ধৰ্ম ব্যৱসায়ীসকলে গৰু নি পেলাই স্লটাৰ হাউচত দিয়ে। সেই গতিকে এটা ব্যৱসায় চলি আছিল আৰু তাৰ যোগেদি আমাৰ ইউৰোপীয়ান ইউনিয়নতকৈ বেছি আমি দুগ্ধ পালন কৰিবলৈ সক্ষম হৈছিল। এই আইনখন থকাৰ ফলত যেতিয়ালৈকে নেচাৰেল ডেথ নহয় গাই গৰুজনীৰ, তেতিয়ালৈকে ভৰণ পোষণ দি থাকিব লাগিব। তাৰ ফলত কোনো উৎপাদন নোহোৱা এগৰাকী গাই গৰুকো এগৰাকী গোপালকে বছৰেকত 50,000 টকা দি 10 বছৰ 12 বছৰ খুৱাই থাকিব লাগিব, যিটো ইকনমিকেলি ভায়েবল নহয়। আমি সেই গতিকে ইকনমিক কথাখিনি চিন্তা কৰি পেলাই এই কামটো কৰিব কৈছিলোঁ। বাকী মাংস খোৱা নোখোৱা এইবিলাক ব্যক্তিগত স্বাধীনতা। কাউবিলাক আমাৰ স্মাগলিং হৈ আছে, এইবিলাক বন্ধ হ'ব লাগে। আমাৰ যিবিলাক মহিলা গৰু যিবিলাক আছে, এইবিলাকক কেনেকৈ আমি সংৰক্ষণ কৰিব পাৰি, তাৰ কাৰণে ভাল ভাল আমি কথাবিলাক কৈছিলোঁ। এইবিলাক কথাবিলাকৰ ওপৰত আলোচনা হ'ব লাগিছিল, কিন্তু তেওঁ আলোচনা কৰা নাই, বেলেগ লাইনত গুচি গৈছে। সেইটো কাৰণে মই ভাবোঁ যে আজিৰ দিনত তেওঁ ভালকৈ উত্তৰটো দিব পৰা নাই, 1 নম্বৰ কথা। 2 নম্বৰ কথাটো হৈছে কি, আমি যিটো বিচাৰিছিলোঁ আল্টিমেটলি তেওঁ এই কামটো কৰা নাই, তেওঁ বেলেগ লাইনত লৈ গৈছে বস্তু। এই অসমত যে কাশ্মীৰৰ ভিতৰত দ্বিতীয় বৃহত্তম মুছলিম ৰাজ্য বুলি আমি ক'ব খোজোঁ, বা ইয়াৰ দ্বিতীয় বৃহত্তম পাৰ্চেণ্টেজ মুছলিমৰ, আৰু ইয়াত খ্ৰীষ্টানৰো আছে। এইখিনিক এইটোৰ জৰিয়তে নাগপুৰক সন্তুষ্ট কৰাৰ এটা প্ৰচেষ্টা, কিন্তু এইটোৰ জৰিয়তে আমি দেখিছোঁ যে আমাৰ ভাতৃত্ববোধ বিনষ্ট হ'ব, আমাৰ সম্প্ৰীতি বিনষ্ট হ'ব। অল একচেপ্টেড এটা বিল হ'লে ভাল আছিল বিচাৰিছিলোঁ, কিন্তু তেখেতসকলৰ যিটো সংখ্যা আছে, সংখ্যাৰ জৰিয়তে হয়তো বিলটো পাছ কৰি ল'ব আৰু অসমত এটা অহনি সংকট ষ্টাৰ্ট হ'ব বুলি আমি অনুমান কৰিছোঁ। जो गो मांस या बीफ का जो है खाना लेना देना, ये कोई मसला नहीं है। कौन खा रहा है कौन नहीं रहा है, इस तरह की कोई मसला नहीं है। लेकिन एक तरफ से आप गौ माता बोल के रेस्पेक्ट सिर्फ कागज में दे रहे हो। यहाँ जो सैलाब का वक्त 4 महीना खाने को नहीं मिलता है,
उस गाय के लिए आप क्या खिलाओगे, उनके क्या चारा आप दोगे? ये कुछ नहीं है, एक पॉलिटिकल इशू है, नागपुर को खुश करने के लिए बिल लाया। কাইলৈ দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস দেশৰ বিভিন্ন প্ৰান্তৰ লগতে মঙলদৈতো স্বাধীনতা দিৱসৰ প্ৰস্তুতি এফালে যদি প্ৰশাসন সাজু হৈছে স্বাধীনতা দিৱসৰ হীৰক জয়ন্তী পালন কৰিবলৈ আনফালে শিল্পীসকলো সাজু হৈছে দেশভক্তিমূলক গীতত নৃত্য পৰিৱেশন কৰিবলৈ মঙলদৈৰ বৰুৱাপাৰাৰ তেলিপাৰাৰ শিল্পীসকল অন্তিমবাৰৰ বাবে তেওঁলোক আখৰা কৰিছে আখৰাত ব্যস্ত দেখা গৈছে দেশভক্তিমূলক গীতত নৃত্য পৰিৱেশন কৰিবলৈ সাজু হৈছে তেওঁলোক সমগ্ৰ দেশৰ লগতে মঙলদৈতো স্বাধীনতা দিৱসৰ হীৰক জয়ন্তী পালন কৰিবলৈ সাজু হৈ পৰিছে সকলো আৰু এই সন্দৰ্ভত এক প্ৰতিবেদন আগবঢ়াম এইসকল শিল্পীৰ বা কণকণমানি শিশুৰ প্ৰস্তুতি সম্পৰ্কে মঙলদৈৰ পৰা আমাৰ সাংবাদিক নৱজ্যোতি মহন্তৰ এক প্ৰতিবেদন কৰিব ৭৫ সংখ্যক স্বাধীনতা দিৱস আৰু স্বাধীনতা দিৱসক লৈ ইতিমধ্যে দেশজুৰি বিভিন্ন স্থানত প্ৰস্তুতি কৰা দেখিবলৈ পোৱা গৈছে আৰু যি দেশভক্তিমূলক গীতসমূহত নৃত্য পৰিৱেশন কৰিবৰ কাৰণে শিশুসকলো তেওঁলোকে যি আখৰা কৰা দেখিবলৈ পোৱা গৈছে মই উপস্থিত আছোঁ মঙলদৈ তেলিপাৰাত আৰু দেখিবলৈ পোৱা গৈছে কণ শিশুসকলে দেশভক্তিমূলক গীতত তেওঁলোকে এই আখৰা কৰিছে ৰমেশে দেখুৱাইছে মঙলদৈ তেলিপাৰাৰ দৃশ্য এখন নৃত্য শিল্পীৰ যি শিল্পীসকলে এই ধৰণে তেওঁলোকে স্বাধীনতা দিৱসৰ কাৰণে এই ধৰণে তেওঁলোকে এই প্ৰস্তুতি চলাইছে নৃত্যৰ প্ৰস্তুতি চলাইছে দেশভক্তিমূলক গীতত যিটো নৃত্য পৰিৱেশন কৰিব স্বাধীনতা দিৱসৰ দিনটোত আৰু তাৰ কাৰণে এই ধৰণে শিশুসকলে প্ৰস্তুতি চলাইছে আমি নৃত্য পৰিচালকগৰাকীৰ লগত কথা পাতি যত্ন কৰিম প্ৰথমতে দেখুৱাইছোঁ এই দৃশ্য কণ শিশুসকলে এই ধৰণে প্ৰশিক্ষণ লৈ আছে দেখিছোঁ প্ৰশিক্ষণ দি আছে আপুনি হয় যেহেতু এবাৰ ৭৫তম স্বাধীনতা দিৱস হয় আৰু সেইবাবে আমি অকণমান কণ শিশুসকলক স্বাধীনতা দিৱসনো কি হয় আৰু আমি সেই নৃত্যৰ বাবে প্ৰস্তুতি চলাই আছোঁ স্বাধীনতা দিৱসৰ নৃত্যৰ বাবে প্ৰস্তুতি চলাই আছোঁ দেশভক্তিমূলক গীতৰ নৃত্য পৰিৱেশন হয় দেশভক্তিমূলক স্বাধীনতা দিৱস যিহেতু আমাৰ স্কুলখনৰ নাম হৈছে নবায়ন শিশু বিকাশ কেন্দ্ৰ মঙলদৈ অৰুণোদয় ক্লাবত শিকোৱা এতিয়াতো ইয়াতে ২৫ গৰাকী আছে কিন্তু নবায়ন শিশু বিকাশ কেন্দ্ৰত ১২০ জন কেণ্ডিডেট আছে দেখুৱাইছোঁ ৰমেশে দেখুৱাব কণ শিশুসকলে তেওঁলোকে দেশভক্তিমূলক যি গীত এই গীতৰ যি নৃত্য তেওঁলোকে পৰিৱেশন কৰিছে কাইলৈ যিহেতু দেশে পালন কৰিব ৭৫ সংখ্যক স্বাধীনতা দিৱস আৰু স্বাধীনতা দিৱসক লৈ এফালে যদি প্ৰশাসন সাজু হৈছে আনফালে এই ধৰণে শিল্পীসকলে কণ শিশুসকলে এই ধৰণে তেওঁলোকে নৃত্যৰ আখৰা কৰা দেখিবলৈ পোৱা গৈছে আৰু এই ধৰণে দেশে ৭৫ সংখ্যক গণৰাজ্য দিৱস পালন কৰিবৰ কাৰণে সাজু হোৱা দেখিবলৈ পোৱা গৈছে ছিকিমত পুনৰ উদ্ধাৰ কৰা হৈছে চিৰাঙৰ ১৯টিকৈ কণমানি শিশু মানৱ সৰবৰাহকাৰী চক্ৰৰ কবলৰ পৰা চিৰাং আৰক্ষীয়ে উদ্ধাৰ কৰি আনিছে এই ১৯টিকৈ কণমানি শিশুক চিৰাং আৰক্ষীয়ে চুবুৰীয়া ৰাজ্যখনত উপস্থিত হৈ ৮ আগষ্টৰ পৰা ৪ দিন ধৰি অভিযান চলাই এইসকল শিশুক উদ্ধাৰ কৰিবলৈ সক্ষম হয় ভাৰত ভূটান সীমান্তৰ পৰা মানৱ সৰবৰাহকাৰী চক্ৰৰ দলে অভিভাৱকসকলক ধনৰ প্ৰলোভন দি আৰু শিক্ষাদানৰ প্ৰতিশ্ৰুতি আগবঢ়াই ছিকিমত লৈ যায় ছিকিমত নি ঘৰুৱা শ্ৰমিক হিচাপে নিয়োগ কৰিছিল অভিযানকাৰী আৰক্ষীৰ দলে ইষ্ট ছিকিম ৱেষ্ট ছিকিম আৰু সাউথ ছিকিম আদি এই জিলাৰ পৰা উদ্ধাৰ কৰি আনিছে এই ১৯টিকৈ শিশু ইয়াৰ পূৰ্বে বহুকেইটি শিশু উদ্ধাৰ কৰি আনিছে অসম আৰক্ষীয়ে ১৯ জুলাইতো ছিকিমৰ পৰা ৪২টা শিশু কিশোৰক উদ্ধাৰ কৰিছিল আৰক্ষীৰ দলে উদ্ধাৰ কৰা শিশুসকলক শিশু গৃহত ৰখাৰ ব্যৱস্থা কৰিছে আৰক্ষীয়ে মানৱ সৰবৰাহকাৰী চক্ৰটোৰ মূল নায়ক কৃষ্ণ যোগীক আৰক্ষীয়ে কৰায়ত্ব কৰিলেও চক্ৰটোৰ সৈতে জড়িত আন বহু লোকক গ্ৰেপ্তাৰ কৰিবলৈ কিন্তু এতিয়াও বাকী আছে पूरा 12 अगस्त लगे 4 दिन सिक्किमत विभिन्न ठाईत ऑपरेशन करी टोटल 17 बच्चा उद्धार करिছে और 2 जन अडल्ट टोटल 19 जनक उद्धार करी इतिमध्ये याद चिरांग जिल्लात आना হৈছে নিজৰ ল'ৰা ছোৱালী বাহিৰত পঠাৰ আগতে পুলিচক জনাও পুলিচক খবৰ দিব আমি ভেৰিফাই কৰি পেলে পৰিয়ালক জনাও পাৰোঁ কি এটু কথা সঁচা হয় বা মিছা হয় আপোনাৰ লগত কিবা চিটিং হ'ব পাৰে কৃষ্ণা যোগীৰ বাহিৰত আৰু নিশ্চয় ইয়াতে জড়িত আছে ইমান ডাঙৰ অকলা মানুহ কেতিয়াই কৰিব নোৱাৰে ইয়াত ইকনমিক্স ইনভলভড আছে
ডিমাণ্ড এণ্ড ছাপ্লাই ইনভলভ আছে তেওঁলোকক যেতিয়া আমি সুধিছোঁ তেওঁ স্পষ্টভাৱে কৈছে কি আমাৰ ঘৰৰ পৰা যেতিয়া লৈ যাব কাৰণে আহিছিলে কৃষ্ণা যোগীৰ লগত আৰু 3-4জন মানুহ আছিল আৰু সেইজন মানুহ আমি ওলাব লাগিব আৰু ওলাবৰ কাৰণে আমাৰ তদন্ত হোজাৰ মইনাপুৰত গৰু চুৰিৰ ঘটনাক কেন্দ্ৰ কৰি উত্তেজনা চোৰাং গৰুসহ ৰাইজে কৰায়ত্ব কৰিলে এটা চোৰক ধৃত গৰু চোৰটোৰ নাম হৈছে শালবাগান গাঁৱৰ বিশ্বজিৎ বণিক চোৰটোক উত্তম মধ্যম সোধাই আৰক্ষীক গতাই দিলে ৰাইজে গৰু চুৰিৰ কথা স্বীকাৰো কৰিছে বিশ্বজিৎ বণিকে আজি আমাৰ ধলপুখুৰী হয় আপোনাৰ দক্ষিণ জামণ্ডলৰ পৰা এটা আপোনাৰ গৰু এটা আনি আপোনাৰ হেৰিত লস্কৰবাটাৰত এটা বেপাৰীৰ লগত যোগাযোগ কৰা হয় আগতীয়াকৈ তাৰপিছত বেপাৰীজনে কোৱা মতে গৰুটোৰ আপোনাৰ 12,000 বিক্ৰী হৈছে কিন্তু পিছত চোৰক আমি কথা পতাৰ পিছত গম পালোঁ যে একচুৱেলি এইটো 7,000 নে কিমান টকাত বিক্ৰী কৰিছে বুলি চোৰে আমাক জনাইছে চোৰক ধৰিছা তোমালোকে ধৰিছোঁ আমি তাৰ পৰা আমি বহুত উত্তপ্ত মানে পৰিস্থিতি হোৱাৰ কাৰণে আমি চোৰক তাৰ পৰা আমি লস্কৰবাটাৰ পৰা আনি আমাৰ মইনাপুৰত আমি স্কুল ফিল্ডত বান্ধি ৰাখিছোঁ পিছত আমি হুজাই কাইলৈ দেশে উদযাপন কৰিব ৭৫ সংখ্যক স্বাধীনতা দিৱস ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গোৱালপাৰাতো দেখা গৈছে জিলা প্ৰশাসন আৰক্ষী বিভাগৰ ব্যাপক তৎপৰতা আৰু চহৰৰ JTS খেলপথাৰ বিদ্যালয় মহাবিদ্যালয় ছাত্ৰ ছাত্ৰীসকলৰ লগতে CRPF আৰু আৰক্ষীৰ লোকক পেৰেডৰ অনুশীলনত ব্যস্ত দেখা গৈছে 15 আগষ্টৰ স্বাধীনতা দিৱস যাতে সকলোৱে ধুমধামেৰে পালন কৰিব পাৰে তাৰ বাবে ৰাইজৰ মাজতো তৎপৰতা দেখা গৈছে আৰু জিলা প্ৰশাসনৰ উদ্যোগত JTS খেলপথাৰত কেন্দ্ৰীয়ভাৱে আয়োজিত কৰা হ'ব স্বাধীনতা দিৱসৰ কাৰ্যসূচী এই সন্দৰ্ভত এক প্ৰতিবেদন আমাৰ সাংবাদিক ৰিংকু দাসৰ এই মুহূৰ্তত মই উপস্থিত আছোঁ গোৱালপাৰা চহৰৰ JTS খেলপথাৰত এই JTS খেলপথাৰত ইতিমধ্যে যি পেডৰ অনুশীলন চলা পৰিলক্ষিত হৈছে কেমেৰাখন শুভমে দেখুৱাব বিদ্যালয় মহাবিদ্যালয়ৰ যি ছাত্ৰসকলে বা CRPF বাহিনী আৰক্ষীৰ লোকসকলে ইতিমধ্যে অনুশীলন চলাই আছে কিয়নো কাইলৈ দেশে উদযাপন কৰিব ৭৫ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে গোৱালপাৰা জিলা প্ৰশাসনে কেন্দ্ৰীয়ভাৱে উদযাপন কৰিব গোৱালপাৰা JTS খেলপথাৰত যি স্বাধীনতা দিৱস তাৰ বাবে দেখা গৈছে পেডৰ অনুশীলন ইতিমধ্যে চলা পৰিলক্ষিত হৈছে কোভিড প্ৰট'কল মানি পেলাই সীমিত সংখ্যক পেডেৰে এইবাৰ যি স্বাধীনতা দিৱস উদযাপন কৰিব বিদ্যালয় মহাবিদ্যালয় ছাত্ৰ ছাত্ৰীসকলে বা CRPF বাহিনী ইতিমধ্যে দেখা গৈছে পেডৰ অনুশীলন চলাই আছে আৰু জিলা প্ৰশাসনে কিন্তু নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰাটো পৰিলক্ষিত হৈছে স্বাধীনতা দিৱসৰ প্ৰাকখনত যাতে কোনো দুষ্কৃতিকাৰীয়ে দুষ্কাৰ্য সংগঠিত কৰিব নোৱাৰে তাৰ বাবেও সম্পূৰ্ণৰূপে সষ্টম হৈ আছে গোৱালপাৰা আৰক্ষী প্ৰশাসন আমি দেখুৱাই আছোঁ গোৱালপাৰা চহৰৰ যি JTS খেলপথাৰৰ পৰা দেখুৱাই আছোঁ এবং মোৰ লগত যি গোৱালপাৰা আৰক্ষী অধীক্ষক আছে তেখেতৰ পৰা পোনে তেখেতৰ পৰা কিছু কথা জানিবলৈ বিচাৰিম প্ৰিপাৰেশ্যন ভালে হৈছে আমাৰ ছিকিউৰিটি এৰেঞ্জমেণ্ট গোটেই ডিষ্ট্ৰিক্টৰ ভাল চলি আছে ইয়াত তো পেৰেড গ্ৰাউণ্ডৰ কথা কৈছে তো অলৰেডি এইটো CRPF পেৰেড গ্ৰাউণ্ডে আছে তাতে চাৰিওতৰফ মানে এইটো ছিকিউৰিটি কভাৰেজ হৈছে আমি লাষ্ট 10 days আগৰি লাইটিং আৰু এটা ফিক্সড পাৰ্টি ইয়াতে থাকে আমাৰ ৰাউণ্ড দ্য ক্লক 24/7 আমাৰ পাৰ্টি এইটো থাকে লাইটিং এৰেঞ্জমেণ্ট আৰু বেলেগ এৰেঞ্জমেণ্ট আমি দিছে আৰু ডিষ্ট্ৰিক্টৰ কথা হৈছে তো ইণ্টাৰ ডিষ্ট্ৰিক্ট বৰ্ডাৰ আৰু ইণ্টাৰ ষ্টেট বৰ্ডাৰ যি আমাৰ আছে তাত আমাৰ ফিক্সড পাৰ্টি অলৰেডি নাকা চেকিঙত আছে নাকা চেকিং আৰু আমি টাইট কৰি আছোঁ লাষ্ট 2-3 দিনত যাৰ জেগা আমাক লাগিছে কি অলপ চেঞ্চিটিভ জেগা আছে তাত আমাৰ এৰিয়া ডমিনেশ্যন আৰু মোবাইল পেট্ৰলিং টিম লাগে গৈছে আৰু CAPF এইটো উইথ CAPF আমি জইণ্ট অপাৰেশ্যনে কৰি আছে বৰ্ডাৰ এলেকাত স্যাৰ কৰি আছে এইটো মেঘালয় বৰ্ডাৰ মেইনলি আমাৰ যি জেগাত আমি ইনপুট পাইছে এতিয়াতো এবাৰ মানে কোনো স্পেচিফিক ইনপুট পোৱা নাই ইন জেনেৰেল আমি এৰিয়া ডমিনেশ্যন যি জেগাত কৈছে এইটো চব কভাৰ কৰি আছে কোভিড প্ৰট'কল মানি পেলাই যিটো কম সংখ্যক আমাক এইটো অসম চৰকাৰৰ এইটো ইনষ্ট্ৰাকশ্যন পাইছে ইয়াৰ সৈতে সময় হ'ল লাইভৰ পৰা বিদায় লোৱাৰ নমস্কাৰ चल शुरू हो जा my turn कर दे सब कुछ on track strong है my turn फ्लेक्सिबल